মিথুন ৰাশি 1 পৰা 10 জুন 2026 এই 10 দিন আপোনাৰ জীৱনত এক ডাঙৰ টাৰ্ণিং পইণ্ট আনিব পাৰে। ভাগ্য হঠাতে সলনি হ'ব নেকি? টকা পইচাৰ নতুন সুযোগ আহিবনে? প্ৰেম জীৱনত নতুন আৰম্ভণি নে পুৰণি সমস্যাৰ সমাধান? এই সময়ত এটা সৰু সিদ্ধান্তই আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি কৰিব পাৰে। জানক এই 10 দিন আপোনাৰ বাবে কি কি গোপন ইংগিত লৈ আহিছে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। এই সময়ত মিথুন ৰাশিৰ আৰ্থিক জীৱনত কিছু উঠানমা দেখা যাব পাৰে। এফালে ধন আহিবলৈ নতুন পথ খুলিব, আনফালে অপ্ৰয়োজনীয় খৰচৰ টান দিব পাৰে। সেয়ে এই সময়ত সঠিক সিদ্ধান্ত লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। এই 10 দিনত পুৰণি বন্ধ হৈ থকা ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। কোনো বন্ধু, ক্লায়েণ্ট বা পুৰণি লেনদেনৰ পৰা টকা পাব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। বিশেষকৈ কামত আপোনাৰ যোগাযোগ দক্ষতা ভালদৰে ব্যৱহাৰ কৰিলে ধন লাভৰ পথ খোল খাব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত মধ্যমীয়া ফল দিব। নতুন ক্লায়েণ্ট আহিব পাৰে, কিন্তু সৰু সৰু চুক্তিৰ পৰা লাভ হ'ব পাৰে। কিন্তু এই ডাঙৰ ইনভেষ্টমেণ্টত খৰধৰ কৰিলে ক্ষতি হ'ব পাৰে। এই সময়ত শ্ল' গ্ৰথ বা ষ্টেবল ইনকাম ধৰণৰ পৰিস্থিতি দেখা যাব। অনলাইন বা ডিজিটেল কাম কৰা লোকসকলৰ বাবে এই সময়খিনি ভাল। নতুন অৰ্ডাৰ, নতুন প্ৰজেক্ট বা ছাইড ইনকামৰ সুযোগ দেখা দিব পাৰে। কিন্তু কাম বেছি হোৱাৰ লগে লগে খৰচো বাঢ়িব পাৰে, বিশেষকৈ টেকনিকেল বা ব্যক্তিগত খৰচত। এই সময়ত এটা ডাঙৰ সাৱধানতা হৈছে অন্ধভাৱে বিশ্বাস কৰা। কোনো লোকৰ কথাত লগে লগে ধন ইনভেষ্ট কৰা বা লোন লোৱা সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে। বিশেষকৈ বন্ধু বা চিনাকি লোকৰ সৈতে টকা লেনদেনত সাৱধান হওক। আৰ্থিক দিশত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া খুবেই প্ৰয়োজন। যিমান ইনকাম হ'ব তাৰ এটা অংশ নিশ্চিতভাৱে সঞ্চয় কৰক। অপ্ৰয়োজনীয় শ্বপিং, বাহিৰৰ খোৱা বোৱা বা হঠাৎ লোৱা সিদ্ধান্তই বাজেট বেয়া কৰিব পাৰে। এই সময়ত যদি আপুনি পৰিকল্পনা কৰি চলে তেন্তে সৰু সৰু লাভ মিলি এটা ভাল আৰ্থিক স্থিতি গঢ়ি উঠিব পাৰে। কিন্তু যদি খৰধৰ কৰে তেন্তে ইনকাম আহিলেও টিকি নাথাকিব। এই সময়ত কিছুমান দিন বিশেষভাৱে আৰ্থিক দিশত হ'ব পাৰে। সেই দিনবোৰত নতুন কাম আৰম্ভ কৰা, আলোচনা কৰা বা টকা পইচাৰ সিদ্ধান্ত লোৱা ভাল ফল দিব পাৰে। কিন্তু তাৰ বাহিৰৰ দিনত ধৈৰ্য ধৰা বেছি ভাল হ'ব। এই সময়ত ধন আহিব, কিন্তু ধন ধৰি ৰাখিব পৰা ক্ষমতা আপোনাৰ হাতত নিৰ্ভৰ কৰিব। বুদ্ধিমত্তা আৰু নিয়ন্ত্ৰণেই আপোনাৰ আৰ্থিক সফলতাৰ মূল চাবিকাঠি হ'ব। সঠিক সিদ্ধান্ত ল'লে এই সময়খিনি মিথুন ৰাশিৰ বাবে আৰ্থিক স্থিতি মজবুত কৰাৰ এটা ভাল সুযোগ পাব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সময়ত মিথুন ৰাশিৰ প্ৰেম জীৱনত কিছু মধ্যমীয়া অনুভৱ দেখা যায়। এফালে হৃদয়ত নতুন অনুভৱ আৰু আকৰ্ষণ বৃদ্ধি পাব, আনফালে ভুল বুজাবুজিৰ বাবে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ত কথা বতৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সুযোগ আহিব পাৰে। সামাজিক মাধ্যম, বন্ধু বান্ধৱ বা কামৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সম্পৰ্ক আৰম্ভ কৰাৰ আগতে সাৱধানে আগবাঢ়িব লাগিব, কাৰণ খৰধৰ সিদ্ধান্তই ভুল আনিব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ সময় নিদিয়া বা কথা স্পষ্টকৈ নোকোৱাৰ বাবে সংগীৰ মনত আঘাত পাব পাৰে। এই সময়ত খোলাখুলিকৈ কথা বতৰা কৰা খুবেই প্ৰয়োজন। দাম্পত্য জীৱনত কিছু প্ৰেছাৰ দেখা দিব পাৰে, কিন্তু এই সমস্যা স্থায়ী নহয়। ঘৰুৱা দায়িত্ব, কামৰ প্ৰেছাৰ বা আৰ্থিক চিন্তাৰ বাবে মন অশান্ত হ'ব পাৰে। কিন্তু যদি আপুনি দুয়োফালে ধৈৰ্য ৰাখে তেন্তে সকলো ঠিক হৈ যাব। এই সময়ত সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। সৰু সৰু যত্ন, মৰম আৰু সময় দিয়াটো সম্পৰ্ক মজবুত কৰিব। অহংকাৰ বা জেদ কৰিলে সমস্যা বাঢ়িব পাৰে। কিছুমান মিথুন ৰাশিৰ লোকৰ বাবে এই সময়ত পুৰণি সম্পৰ্কৰ স্মৃতি বা পুৰণি ব্যক্তি পুনৰ জীৱনত আহিব পাৰে। কিন্তু এই সময়ত সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। এই 10 দিনত প্ৰেম জীৱনত কমিউনিকেশ্যন ইজ দ্য কি একেবাৰে সত্য। যিমান বেছি খোলাখুলিকৈ কথা হ'ব সিমান বেছি সম্পৰ্ক শক্তিশালী হ'ব। শেষত ক'ব পাৰি এই সময়ত প্ৰেম আৰু দাম্পত্য জীৱনত সম্পূৰ্ণ বেয়া নহয়, কিন্তু সাৱধানতা আৰু বুজাবুজি থাকিলে এই সময় আপোনাৰ সম্পৰ্ক আৰু গভীৰ কৰি তুলিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। মিথুন ৰাশি 1 পৰা 10 জুন 2026 এই সময়ত মিথুন ৰাশিৰ স্বাস্থ্যত সম্পূৰ্ণ বেয়া নহয়, কিন্তু সৰু সৰু সমস্যাই চিন্তিত কৰিব পাৰে। বিশেষকৈ মানসিক চাপ বা অনিয়মিত দৈনন্দিন জীৱনৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। টোপনি কম হোৱাটো বা বেছি চিন্তা কৰাটো এই সময়ত প্ৰধান সমস্যা হ'ব পাৰে।
শাৰীৰিক দিশত সাধাৰণ সাৱধানতা ল'লে সমস্যা বেছি নাথাকিব। বাহিৰৰ খাদ্য বেছি খালে পেটৰ সমস্যা বা গেছ এচিডিটি হ'ব পাৰে। সেয়ে ঘৰুৱা খাদ্য আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো খুবেই গুৰুত্বপূৰ্ণ। অলপ খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে স্বাস্থ্য ভাল থাকিব। এই সময়ত মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় চিন্তা, ভয় বা সন্দেহে মন দুৰ্বল কৰিব পাৰে। যদি আপুনি শান্ত থাকি কাম কৰে তেন্তে এই সময় সহজে পাৰ হৈ যাব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কথা ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়ত মধ্যমীয়া ফলদায়ক হ'ব। মন বিক্ষিপ্ত হোৱাৰ বাবে একাগ্ৰতা কমি যাব পাৰে, কিন্তু যদি নিয়মিত অধ্যয়ন কৰা হয় তেন্তে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময়ত অলপ অধিক কষ্ট কৰিব লাগিব। মন স্থিৰ ৰাখিব পাৰিলে সফলতাৰ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি বিষয় পুনৰ পঢ়িলে ভাল ফল পোৱা যাব। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়ত বন্ধুৰ প্ৰভাৱ বেছি পৰিব পাৰে, সেয়েহে সঠিক বন্ধুৰ লগত সময় কটোৱাটো উচিত। ভুল সংগ এৰাই চলিলে পঢ়াৰ গতি ভাল থাকিব। উচ্চ শিক্ষা বা নতুন কৰ্চ আৰম্ভ কৰাৰ লোকসকলৰ বাবে এই সময়টো কিছু ভাল হ'ব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব পাৰে আৰু ভৱিষ্যতৰ বাবে নতুন সুযোগ সৃষ্টি হ'ব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা শৃংখলা ডিচিপ্লিন। যদি দৈনিক ৰুটিন ঠিক থাকে তেন্তে স্বাস্থ্য আৰু শিক্ষা দুয়োটাৰ উন্নতি কৰিব, কিন্তু অনিয়মিত জীৱনশৈলীয়ে দুয়োটা ক্ষেত্ৰতে সমস্যা আনিব পাৰে। শেষত ক'ব পাৰি এই সময়ত মিথুন ৰাশিৰ স্বাস্থ্যত সাৱধানতা আৰু শিক্ষাত শৃংখলাই সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ ফেমিলি এণ্ড হোম। এই সময়ত মিথুন ৰাশিৰ ঘৰ গৃহস্থ জীৱনত কিছু উঠা নমা দেখা যাব পাৰে। ঘৰৰ ভিতৰত সৰু সৰু কথাত মতভেদ হ'ব পাৰে, কিন্তু সেইবোৰ স্থায়ী সমস্যা নহয়। যদি আপুনি শান্ত আৰু ধৈৰ্য্যৰে কাম কৰে তেন্তে সকলো সহজে ঠিক হৈ যাব। ঘৰৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰা সহায় আৰু পৰামৰ্শ লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমান গুৰুত্বপূৰ্ণ পৰিয়ালৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে য'ত আপোনাৰ মতামতক গুৰুত্ব পাব, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত ল'ব নালাগে। এই সময়ত ঘৰৰ পৰিৱেশত অলপ প্ৰেছাৰ অনুভৱ হ'ব পাৰে, বিশেষকৈ কামৰ প্ৰেছাৰ বা টকা পইচাৰ চিন্তাৰ বাবে, কিন্তু পৰিয়ালৰ ভিতৰত যদি খোলাখুলিকৈ কথা বতৰা হয় তেন্তে সমস্যা বেছি দিন নাথাকিব। ঘৰৰ সাজ সজ্জা বা মেৰামতিৰ কামৰ কথা ওলাই আহিব পাৰে। কিছুমান মিথুন ৰাশিৰ লোকৰ বাবে নতুন ঘৰ সলনি বা চিন্তা আহিব পাৰে, কিন্তু এই সময়ত সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো প্ৰয়োজন। পৰিয়ালৰ মাজত মৰম আৰু বুজাবুজি বজাই ৰাখিলে এই সময়ত শান্তিপূৰ্ণ হৈ যাব। সৰু কথাত জেদ নকৰিব, নহ'লে অপ্ৰয়োজনীয় দূৰত্ব সৃষ্টি হ'ব পাৰে। কিছুমান লোকৰ বাবে আত্মীয়ৰ সৈতে পুনৰ যোগাযোগ আৰম্ভ হ'ব পাৰে। পুৰণি ভুল বুজাবুজি ঠিক হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ঘৰখনৰ সুখ শান্তি আপোনাৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি শান্ত থাকে তেন্তে পৰিয়ালৰ পৰিৱেশ ভাল হৈ থাকিব। শেষত ক'ব পাৰি এই সময়ত মিথুন ৰাশিৰ বাবে ঘৰ গৃহস্থ জীৱনত সৰু সৰু সমস্যাৰ মাজতো বুজাবুজি আৰু ধৈৰ্যই শান্তি আৰু স্থিৰতা আনিব। মিথুন ৰাশিৰ জাতক-জাতিকীসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে এই 10 দিনৰ ভিতৰত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ লাকি ডেটছ। এই সময়ত কিছুমান দিন আপোনাৰ বাবে অধিক শুভ দিন হ'ব পাৰে। 2 জুন নতুন কাম আৰম্ভ, ধন লাভৰ সুযোগ। 5 জুন সিদ্ধান্ত ল'লে ভাল ফল পোৱাৰ সম্ভাৱনা। 8 জুন যোগাযোগ, আলোচনা আৰু চুক্তিৰ বাবে শুভ। 10 জুন পুৰণি সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম কৰিলে ফল ভাল হ'ব পাৰে। শুভ সংখ্যা আপোনাৰ বাবে এই সময়ত ভাগ্যশালী সংখ্যা হ'ব পাৰে 3, 5, 7, 9। এই সংখ্যাবোৰ ব্যৱহাৰ কৰিলে মানসিক আত্মবিশ্বাস বাঢ়িব। শুভ ৰং লাকি কালাৰ্ছ। এই ৰংবোৰ যদি আপুনি এই সময়ত ভাল শক্তি দিব পাৰে। সেউজীয়া শান্তি আৰু উন্নতি, হালধীয়া ধন আৰু সৌভাগ্য, বগা মানসিক শান্তি আৰু স্পষ্ট চিন্তা। গুৰুত্বপূৰ্ণ দিনত এই ৰং পিন্ধাটো ভাল। এতিয়া চব প্ৰতিকাৰ ৰেমেডিছ। এই সময়ত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ উপায় আছে। প্ৰতিদিনে ৰাতিপুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। সেউজীয়া ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰক। 3 নম্বৰ, গৰু বা দৰিদ্ৰ ব্যক্তিক সেউজীয়া খাদ্য দান কৰক। 4 নম্বৰ, মিছা কথা আৰু খৰধৰ সিদ্ধান্ত লোৱাটো এৰাই চলক। 5 নম্বৰ, প্ৰতিদিনে পানী খোৱাৰ সময়ত শান্ত মনে প্ৰাৰ্থনা কৰক। গোপন পৰামৰ্শ, এই সময়ত আপোনাৰ বুদ্ধিমত্তাই আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ধৈৰ্য প্লাছ সঠিক সিদ্ধান্ত ইকুৱেল সফলতা। এক কথাত ক'বলৈ গ'লে 1 পৰা 10 জুন এই সময়খিনি মিথুন ৰাশিৰ বাবে সুযোগ আৰু সাৱধানতাৰ মিশ্ৰণ।
এফালে ধন, প্ৰেম, কাম আৰু পৰিয়ালত নতুন সুযোগ আহিব পাৰে, আনফালে সৰু সুৰা সমস্যা আনিব পাৰে। যিসকলে ধৈৰ্য ৰাখি চিন্তা কৰি আগবাঢ়িব তেওঁলোকৰ বাবে এই সময় উন্নতিৰ আৰম্ভণি হ'ব পাৰে। কিন্তু খৰধৰ সিদ্ধান্ত, অন্ধবিশ্বাস আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব। এই সময়ত এটা কথাই আটাইতকৈ গুৰুত্বপূৰ্ণ, বুদ্ধিমত্তা আৰু ধৈৰ্য আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। শেষত ক'ব পাৰি এই 10 দিন আপোনাৰ জীৱনত সৰু নহয় এটা নতুন দিশ খুলিব পৰা সময় হ'ব পাৰে। যদি এই ৰাশিফল আপোনাৰ বাবে সহায়ক আৰু ভাল লাগিছে তেন্তে লাইক এটা নিশ্চয় কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল আৰু আপডেট আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ মৰম আৰু সহায়ৰ বাবে বহুত বহুত ধন্যবাদ।